নমস্কাৰ, শুভ সন্ধিয়া সকলোকে। সৰু দুটা কথা কওঁ বুলি আহিলোঁ। এটা হ'ল আমি গুগলত পাই যাওঁ টাৰ্গেট গ'ল। সেই টাৰ্গেট গ'ল যদি আমি গুগলৰ পৰা ডাউনলোড কৰি নতুবা নিজে আঁকিবও পাৰোঁ। আঁকি যদি আমি ঘৰৰ পূব ৱালত লগাই থওঁ, তেতিয়াহ'লে যদি পঢ়া ল'ৰা ছোৱালী থাকে তেতিয়া পঢ়া ল'ৰা ছোৱালীৰ মনটো স্থিৰ হৈ থাকে। আৰু অকল পঢ়া ল'ৰা ছোৱালী বুলি নহয়, ঘৰৰ সকলো সদস্যৰ কাৰণেই ভাল হয়। আমি সকলোৰে লক্ষ্য থাকে, লক্ষ্য স্থিৰ কৰিবৰ কাৰণে, আগবাঢ়ি যাবৰ কাৰণে আমাক সেই টাৰ্গেট গ'লে সহায় কৰে। আৰু এটা কথা, ৰামচৰিত মানসৰ এটা মন্ত্ৰ আছে, কবনো সো কাজ কঠিন জগ মাহি, যৌ নহি হৈ তাত তুম পাহি। পৃথিৱীত এনেকুৱা কোনো কঠিন কামেই নাই যিটো আমাৰ দ্বাৰা হ'ব নোৱাৰে। গতিকে সেই শ্লোকটো যদি আমি ঘৰৰ দক্ষিণৰ ৱালত লগাই থওঁ, ঘৰৰ প্ৰতিজন সদস্যৰ কাৰণেই মংগলজনক হয়। আমি ঘৰত যিখিনি ফটো লগাওঁ, সেই ফটোখিনি সদায় পজিটিভ লগাব লাগে আৰু সেই ফটোখিনিৰ পৰা আমাৰ ঘৰত প্ৰভাৱ পৰে। সেইবাবে আমি সেই টাৰ্গেট গ'ল আমি পূব ৱালত আৰু ৰামচৰিত মানসৰ যি শ্লোক আপোনালোকে গুগলতো পাই যাব, সেই শ্লোক যদি আমি দক্ষিণৰ ৱালত লগাই থওঁ, পঢ়া ল'ৰা ছোৱালীৰ লগতে ঘৰৰ প্ৰতিজন সদস্যৰ কাৰণে ভাল হয়। সেইবাবে আপোনালোকলৈ আগবঢ়ালোঁ। সকলো ভালে থাকক, কুশলে থাকক, সুস্বাস্থ্যৰে থাকক। আমাকো ভগৱানে ভালে ৰাখক আৰু আপোনালোককো ভগৱানে মংগলে ৰাখক। আজিলৈ আহিলোঁ।